এগৰাকী মানৱ দৰ্দী চিকিৎসক যিয়ে বিগত ৫ দশক ধৰি মাত্ৰ ২ টকা মাচুলৰ বিনিময়ত ৰোগীক আগবঢ়াই আহিছিল চিকিৎসা সেৱা, যাৰ বাবে তেওঁ জনতাৰ ডাক্তৰ হিচাপে লাভ কৰিছিল খ্যাতি। অৱশেষত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে। তেখেতৰ নাম হৈছে ডাক্তৰ A.K. ৰায়ৰুগোপাল। দেওবাৰে ৮০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় চিকিৎসকগৰাকীৰ। ডাক্তৰ গোপালে তেখেতৰ বাসগৃহত থকা নিজৰ ক্লিনিকত প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা আবেলি ৪ বজালৈ ৰোগী চাইছিল আৰু ৰোগীৰ পৰা তেওঁ মাচুল হিচাপে লৈছিল মাত্ৰ ২ টকা, যাৰ বাবে তেওঁক জনতাৰ ডাক্তৰ আৰু ২ টকাৰ ডাক্তৰ নামেৰে জনা গৈছিল। ইমানেই নহয়, যিসকল ৰোগীয়ে ঔষধ কিনিব নোৱাৰিছিল তেওঁলোকক ডাক্তৰগৰাকীয়ে বিনামূলীয়াকৈ ঔষধো যোগান ধৰিছিল। কেৰেলাৰ কান্নুৰৰ এই মানৱদৰ্দী চিকিৎসকগৰাকীৰ মৃত্যুত এতিয়া ৰাজ্যখনত পৰিছে শোকৰ ছাঁ। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নেও ডাক্তৰ ৰায়ৰুগোপালৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।